নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল CRCC লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ প্ৰায় সকলো বিদ্যালয়তে জল জীৱন মিছন আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে। এই JJMৰ কিছু তথ্য আৰু তাৰ লগতে আমাৰ PSCৰ পৰা পানী পৰীক্ষাৰ ৰিপৰ্ট এটা আমি কালেক্ট কৰোঁ। প্ৰত্যেকবাৰ গুণোৎসৱৰ সময়ত কালেক্ট কৰোঁৱে। সেই পানী পৰীক্ষাৰ ৰিপৰ্টটো আপলোড দি পেলাই তাৰ JJMৰ কিছু তথ্য আমি শিক্ষা হেতু পৰ্টেলত প্ৰতিখন বিদ্যালয়ে আপডেট কৰিব লাগিব। সেই আপডেশ্যন কৰা প্ৰক্ৰিয়াটো অকল প্ৰধান শিক্ষকজনে বা স্কুলেহে কৰিব পাৰে আৰু বাকী কেইটা লেভেলত ব্লক লেভেল, ক্লাষ্টাৰ লেভেল বা ডিষ্ট্ৰিক্ট লেভেলত তেওঁলোকে মনিটৰহে কৰিব পাৰিব আপোনাৰ ষ্টেটাছটো কি হৈ আছে। আপুনি আপডেট কৰি থাকিব পাৰে। ধৰি লওক আপোনাৰ প্ৰধান কথাটোৱে হ'ল যে আপোনাৰ ফাংচনেল হয় নে নহয় জল জীৱন মিছনৰ যি পানীৰ ব্যৱস্থাটো আছে। যদি আপুনি ফাংচনেল এতিয়া দিছে আপুনি পিছলৈ গৈ চেঞ্জ কৰিব পাৰিব। যেতিয়া আপোনাৰ কিবা কাৰণে নন ফাংচনেল হৈ যায়, কিবা বেয়া হয়, আপুনি আপডেট কৰি পেলাই নন ফাংচনেল কৰিব পাৰিব আৰু সেইটো আমাৰ বেলেগ ওপৰৰ লেভেলত ডিষ্ট্ৰিক্ট ব্লক লেভেলত আমাৰ মনিটৰ কৰি থাকিব আৰু সেইমতে খোৱা পানী খোৱা পানী ব্যৱস্থাটো যাতে কোনো কাৰণতে বন্ধ নহয়, বিশুদ্ধ খোৱা পানী ছাত্ৰ ছাত্ৰীসকলৰ বাবে তাৰ কাৰণে এই পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে এই তথ্যখিনি আপডেট কৰাটো খুবেই জৰুৰী। কিদৰে আপোনালোকে আপডেট কৰিব মই আপোনালোকক প্ৰেক্টিকেলি দেখুৱাই দিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে প্ৰথমতে গুগল ক্ৰম ব্ৰাউজাৰত শিক্ষাহেতু.assam.gov.in বুলি চাৰ্চ কৰিব। চাৰ্চ কৰি পেলাই এনেধৰণৰ এটা পেজ খোল খাব। তাত আপোনালোকে লগইন কৰিব লাগিব। লগইন কৰিবলৈ আপোনালোকে ইউজাৰ নেম পাছৱৰ্ড দি পেলাই ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্টৰ লিষ্ট ওলাই আহিব আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় আৰু তাৰপিছত যোনটো কেপচা থাকে তলত সেই কেপচাটো আপোনালোকে দিব লাগিব। আপোনালোকে কেপচাটো টাইপ কৰাৰ পাছত আপোনালোকে লগইন টাইপ কৰি দিলে আপোনালোকৰ স্কুলখনৰ ডেছবৰ্ডটো খোল খাব। মই এইদৰে টাইপ কৰি লৈ পেলাই আপোনালোকক ডেছবৰ্ডটো মোৰ খোল খাই আহিলে মই টাইপ কৰাৰ পাছত ডেছবৰ্ডৰ ওপৰত সেই চুকত থকা তিনিডাল আঁচত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এই অপশ্যনকেইটা ওলাই আহিব। তাৰে আপোনালোকে যোনটো 2 নম্বৰত স্কুল মেনেজমেণ্ট বুলি আছে ডেছবৰ্ডৰ তলতে স্কুল মেনেজমেণ্টটো খোল খালে চাব দুটা নতুন বস্তু ইয়াত এড হৈছে। এটা হৈছে জল জীৱন মিছন আৰু এটা হৈছে ইউনিফৰ্ম। এই দুটা তথ্য আপোনালোকে ভৰাব লাগিব। মই ইউনিফৰ্মৰ বিষয়ে ইয়াৰ পিছৰ ভিডিঅ'ত আমি আলোচনা কৰিম। আজি জল জীৱন মিছনৰ বিষয়ে আলোচনা কৰিম। গতিকে জল জীৱন মিছনটো আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব য'ত আপোনালোকে জল জীৱন মিছনৰ ওপৰত বিভিন্ন তথ্যখিনি আপোনালোকে দিব লাগিব। তথ্যখিনি আপোনালোকে যদি প্ৰথমতে দেখে তেতিয়াহ'লে আপোনালোকে প্ৰথম তললৈকে আহিব। তললৈকে আহিলে চাব আপলোড ফটো অফ ৱাটাৰ কোৱালিটি ৰিজাল্ট। পানী পৰীক্ষাৰ কোৱালিটি যোনটো আপোনালোকে ৰিজাল্ট পাইছে তাৰ যোনটো আপোনালোকক চাৰ্টিফিকেট এখন দিয়ে PSCৰ পৰা সেইটো আপোনালোকে আপলোড কৰিব লাগিব আৰু 5 MB চাইজৰ ভিতৰত হ'ব লাগিব। JPG, JPEG, PNG, PDF যিকোনো টাইপতে হওক, কিন্তু চাইজটো মেক্সিমাম 5 MB হ'ব লাগিব। এইটো আপোনালোকে আপলোড কৰিব লাগিব। গতিকে আপোনালোকে প্ৰথম এইটো কালেক্ট কৰি ল'ব। যদি এইটো নাইকিয়া তেতিয়াহ'লে আপুনি বাকীখিনি এনেধৰণৰ চাই লাভ নাই। আপোনালোকে এইটো কালেক্ট কৰি ল'ব আৰু গুণোৎসৱ বুলি চবৰে তাতে আছে। তাৰে এতিয়া আপোনালোকে প্ৰথম চাওক চ'ৰ্চ টাইপ বুলি অপশ্যনটো আহিছে। আপোনালোকে চ'ৰ্চ টাইপ য'ত আছে তাতে আপোনালোকে যদি ক্লিক কৰে দুটা অপশ্যন আপোনালোকৰ ওলাব। এটা হৈছে ষ্টেণ্ড এলন আৰু এটা অপশ্যন আপোনালোকে পাব যে FSTC। FSTC মানে কি বস্তু? FSTC মানে হৈছে ফাংচনেল হাউচ হোল্ড টেপ কানেকশ্যন। যদি ঘৰত যোনটো কানেকশ্যন দিয়ে সেই কানেকশ্যনটোৰ কথা। আৰু আমাৰ জেনেৰেলি স্কুলবিলাকত সেইটো কানেকশ্যন নহয়, ষ্টেণ্ড এলন কানেকশ্যনেই হয়। চ' আমি এইটো ষ্টেণ্ড এলনটো আমি চিলেক্ট কৰিম, FSTCটো চিলেক্ট নকৰোঁ। আৰু কিবা কাৰণে যদি আপোনালোকৰ বিদ্যালয়ত FSTC দিছে তেতিয়াহ'লে আপোনালোকে সেইটো চিলেক্ট কৰিব। সাধাৰণতে ষ্টেণ্ড এলনে হ'ব। আৰু তাৰপিছত ফাণ্ড চ'ৰ্চ, ফাণ্ডটো আপোনালোকে ক'ৰ পৰা পাইছে এইটো আপোনালোকে খাৰা কৰাবৰ কাৰণে বনাবৰ কাৰণে JJMৰ পৰা নিশ্চয় পাইছে। আপোনালোকে JJM চিলেক্ট কৰিব। তাত অপশ্যনত অকল JJMেই থাকে। তাৰপিছত ডেট অফ টেকিং অভাৰ বাই স্কুল। JJM ফাংচনটো আপোনালোকৰ স্কুলত কেই তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, মানে এইটো কেই তাৰিখে আপোনালোকক যোনটো টেংকি বনাইছে বা ৱাটাৰ ফেচিলিটিটো পাইছে কেই তাৰিখ পাইছে আপোনালোকে এইটো ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰি লৈ পেলাই আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত ষ্টেটাছটো খুবেই ইম্পৰ্টেণ্ট। আপোনালোকৰ এই যোনটো JJMৰ কানেকশ্যন দিছে ৱাটাৰ ফেচিলিটি সেইটো ফাংচনেল হৈ আছে নে নন ফাংচনেল হৈ আছে, মানে ঠিকে থাকে আছে নে বেয়া হৈ আছে। যদি ঠিকে থাকে নাই আপোনালোকে নন ফাংচনেলটো চিলেক্ট কৰিব আৰু যদি ঠিকে থাকে আছে আপোনালোকে ফাংচনেলটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে চাওক ৰানিং ৱাটাৰ ইন টয়লেট ইউৰিনেল ফ্ৰম JJM হওক বা এনি আদাৰ চ'ৰ্চ। আপোনালোকৰ লেট্ৰিন বাথৰুমত যিখিনি বাথৰুম ইউৰিনেল আছে, টয়লেট আছে, তাত পানী
টেপ ফেচিলিটি মানে ৰানিং ৱাটাৰ ফেচিলিটি আছেনে নাই, পানী পোৱা যায় নে কলৰ পৰা পানী মাৰি পেলাই মগত বা বাল্টিঙত কেৰি কৰিব লাগে, সেই কথাটো সুধিছে। আৰু আপোনালোকৰ যদি টেপৰ ফেচিলিটি আছে, ডাইৰেক্ট ৰানিং ৱাটাৰ টয়লেটত ইউনেলত গৈ আছে, আপোনালোকে ইয়েছ চিলেক্ট কৰিব। আৰু যদি গৈ থকা নাই, আপোনালোকে কেৰি কৰিব লাগে, বাহিৰৰ পৰা কঢ়িয়াই নিব লাগে, তেতিয়াহ'লে আপোনালোকে ন' চিলেক্ট কৰিব। তাৰপিছত চাওক আপোনালোকে দিছে নেম অফ পাৰ্চন ৰেছপনচিবল ফৰ O&M, মানে ইয়াৰ মেইনটেনেঞ্চৰ কাৰণে, ঠিক ঠাক ৰখাৰ কাৰণে কোনজন ব্যক্তি ৰেছপনচিবল হয় তেখেতৰ নামটো দিব লাগিব। আপোনালোকে তেখেতৰ নামটো দিব আৰু তাৰ তলত দিছে চাওক কণ্টেক্ট নাম্বাৰ, সেই ৰেছপনচিবল পাৰ্চনজনৰ কণ্টেক্ট নাম্বাৰ আপোনালোকে টাইপ কৰিব লাগিব। তাৰপিছত এটা ইম্পৰ্টেণ্ট কথা দিছে বেকৱাছ ফ্ৰিকুৱেঞ্চি। বেকৱাছ ফ্ৰিকুৱেঞ্চি মানে এই জেজেমৰ যি ফিল্টাৰবিলাক দিছে, টেংকি দিছে, তাৰ আৰু ৱাছ কৰিব লাগে। আপোনালোকৰ ঘৰৰ ফিল্টাৰে হওক, ৱাটাৰ পিউৰিফায়াৰে হওক, চবৰে ৱাছিং কৰাটো খুবেই দৰকাৰ। পৰিষ্কাৰ কৰিব লাগে, আইৰণ চাইৰণ লাগি ধৰে, সেইখিনি চাফা কৰিব লাগে। আৰু আপোনালোকৰ এই জেজেমৰ এইটোকো আমি পৰিষ্কাৰ কৰিব লাগে। সেই পৰিষ্কাৰ আপুনি কিমান দিনৰ মূৰে মূৰে কৰে, সপ্তাহে এবাৰ কৰে নে ফৰ্টনাইটলি, মানে 14 দিনত আপোনালোকে এবাৰ কৰে। সপ্তাহত এবাৰ কৰিলে উইকলি দিব, আৰু ফৰ্টনাইটলি যদি কৰে ফৰ্টনাইটলি, মানে 14 দিনত যে এবাৰ কৰে আপোনালোকে সেইটো চিলেক্ট কৰিব। তাৰপিছত চাওক আপোনালোকক দিছে যে আপোনালোকে ৱাটাৰ কোৱালিটি টেষ্ট ফ্ৰিকুৱেঞ্চি, আপোনালোকে পানীৰ পৰীক্ষাটো আপোনালোকে কিমান দিনৰ মূৰে মূৰে কৰে। আমাৰ গুণোৎসৱৰ আগে আগে প্ৰায় চবেই কৰে, কিন্তু এনেই আমাৰ কৰিব লাগে হয় মান্থলি নহয়, 3 মাহত এবাৰ কোৱাৰ্টাৰলি আমি কৰিব লাগে। যদি আপোনালোকে কোৱাৰ্টাৰলি কৰি আছে তেতিয়াহ'লে কোৱাৰ্টাৰলিটো আপোনালোকে চিলেক্ট কৰিব, পানী পৰীক্ষা যোনটো PSC পাক হয়। আৰু ডেট অন হুইচ টেষ্ট কণ্ডাক্টেড, শেষ বাৰৰ কাৰণে টেষ্ট আপোনালোকে কেতিয়া কৰিছিলে, সেইটো টেষ্টৰ ডেটটো আপোনালোকে ইয়াত চিলেক্ট কৰি পেলাই দিব লাগিব। আৰু আপোনালোকৰ ৱাটাৰ টেষ্ট যোনটো কৰিলে তাৰ ৰিজাল্ট আপোনালোকে কি পালে সেইটোও আপোনালোকে দিব লাগিব। চ' ৱাটাৰ কোৱালিটি ৰিজাল্ট আপোনালোকে কি পালে, তাত আপোনালোকৰ যোনটো ৱাটাৰ টেষ্টৰ ৰিপৰ্ট থাকে তাত লিখাই থাকে আইৰণ বেছি হ'ল নে, pH বেছি হ'ল নে, টাৰ্বিডিটি বেছি নে, বেক্টেৰিয়েল কিবা আছে, সেইটো লিখাই থাকিব। যদি আপোনালোকৰ কোনো তেনেকুৱা সমস্যা নাথাকে তেতিয়াহ'লে pHৰ কথাটো উল্লেখ থাকে। চ' আপোনালোকে pHটো চিলেক্ট কৰিব, চিলেক্ট কৰি পেলাই pHৰ পৰিমাণ কিমান পাইছে সেইটো আপোনালোকে ইয়াত টাইপ কৰি পেলাই লিখিব লাগিব। আৰু যদি আইৰণ পাইছে তেতিয়াহ'লে আইৰণ চিলেক্ট কৰিব, আৰু আইৰণটো কিমান পাইছে, কিমান পৰিমাণে পাইছে সেইটো আপোনালোকৰ ৰিপৰ্টটোত লিখাই থাকিব, সেইটো চাই পেলাই আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। আৰু তাৰ পাছত যদি আপোনালোকে চাব যায়, তাৰ পিছৰ অপশ্যনত কি থাকিব, FTK ষ্টক এভেইলেবল। FTK মানে হ'ল আপোনাৰ ফিল্ড টেষ্ট কিট, এটা কিট জেজেমৰ ফালৰ পৰা আপোনালোকক প্ৰভাইড কৰিব লাগে। ফিল্ড টেষ্ট কিট মানে আপোনাৰ জেগাতে টেষ্ট কৰিব পাৰে, যোনটো এটা সৰু মানে হাতেদি কঢ়িয়াব পৰা বক্সৰ ভিতৰত এই টেষ্ট কিটখিনি থাকে, যিখিনি দি আমি পানী পৰীক্ষা কৰিব পাৰোঁ। আপোনালোকক যদি জেজেমৰ ফালৰ পৰা তেনেধৰণৰ টেষ্ট কিট দিছে, তেতিয়া কিমানটা দিছে আপুনি তাৰ সংখ্যাটো ইয়াত ভৰাব লাগিব। যদি দিয়া নাই তেতিয়াহ'লে আপোনালোকে 0 লিখিব। আৰু পিছৰ কলমটো যদি চাই তাত আছে FTK ব্ৰেণ্ড, সেই যোনটো FTK বক্সটো পাইছে তাৰ ওপৰত ব্ৰেণ্ডৰ নাম লিখা থাকিব, আপোনালোকে ব্ৰেণ্ডৰ নামটো লিখি দিব। আৰু শেষত আপোনালোকে ৱাটাৰ কোৱালিটি ৰিজাল্টৰ ফটোটো আপলোড কৰিব লাগিব, তাৰ কোৱালিটি কেনেকুৱা, কিমান MB হ'ব লাগিব, বা বাকী কথাখিনি মই প্ৰথমতেই কৈছোঁ, সেইমতে আপোনালোকে ফটোটো আপলোড কৰিব। আৰু কৰি পেলাই ছাবমিট বটনটো ক্লিক কৰি দিলে, ছেভ চেঞ্জেছ বুলি ক্লিক কৰি দিলে আপোনালোকৰ গোটেই তথ্যখিনি ছেভ হৈ যাব। ধন্যবাদ।